নমস্কাৰ, মই ৰাজু সাহা কৈছোঁ। বৰপেটাৰ প্ৰথম প্ৰাইজ পাইছোঁ মই। এইটো ৰাস মেলা, ৰাস পূজা মেলা, ৰাস কমিটিৰ পৰা পাইছোঁ। এইটো ৰাস মেলা পাইছোঁ মই, কমলৰ পৰা পাই টিকেট কাটিছিলোঁ। এইটো মোবাইল লৈছোঁ, এটা মোবাইল 900 টকাতে মোবাইল লৈছোঁ। তাৰ মোক 100 টকা কি ৰিটাৰ্ণ কৰিম, তে মোক 2টা টিকেট দি দিয়া। পাছত মোক কৈছে যে ভাইটি তুমি কোনটো টিকেট ল'বা লৈ লোৱা, তে তুমি গৰীব মানুহ এটা, তুমি পালে মোৰ ভালে লাগিব। টিকেটৰ মূল্য আছিল 50 টকা। 50 টকা দি 2 টাকা দিছোঁ। তাৰ পৰা পাম বুলি ভাবা নাই, আমি এনে ৰাখি দিছোঁ ঘৰত। ফাৰ্ষ্ট প্ৰাইজ হা, এইটো এখন পাইছোঁ মই। এনে পিলপিলি চলাই খাওঁ, সোণপুৰানি লৈছিলোঁ, ছেকেণ্ড হেণ্ড লৈছিলোঁ। এতিয়া গৰীব মানুহ পইচা নাই, কেনেকৈ কৰিম। এতিয়া মই পিলপিলি চলাই থাকিম আৰু গাড়ীখন মানে বিক্ৰী কৰাৰ কথা কৈ আছোঁ। কি কয়, বিক্ৰী কৰি পেলাই মাটি ল'ম বুলি ভাবি আছোঁ। মাটি ৰাখি দিম অলপ। গাড়ীখনৰ মূল্য হ'ব প্ৰায় 18 লাখ মান হ'ব নেকি। 18 লাখ মান বিক্ৰী কৰিম। বিক্ৰী কৰি মাটি কিনিম। মই মোটামুটি 5-6 বছৰ হ'ল পিলপিলি চলাই আছোঁ। 5-6 বছৰ হ'ল। গাড়ীখন ভালে লাগিছে। গাড়ীখন খাই ভালে লাগিছে। মোৰ ল'ৰাও ভাল পাইছে, মোৰ ল'ৰাও ভাল হৈছে। মনত আশা আছিল যে বহুত দিন টিকেট কাটো, নাপাওঁ। এতিয়া ঘৰত টাইম মিলাই দিলে মই পাম মানে কাৰণ আছে। মই মন্দিৰত ইমান কিবা কিবি কৰি থাকোঁ, পূজা চূজা কৰি থাকোঁ। সেইকাৰণে মোক ঠাকুৰে মিলাই দিছে। মাৰ মন্দিৰত চাঁদা দি থাকোঁ, সেইকাৰণে মায়ে মিলাই দিছে প্ৰথমতে। বাবা শিৱ ঠাকুৰে খেলাটো হৈ গৈছে, মইতো গম পোৱা নাই। বিয়া আছিল কাৰণে মই গম পোৱা নাই, মিলা নাই। কালি ৰাতি মিলাইছোঁ। মই নাম্বাৰ আনি ৰাখি দিছিলোঁ ঘৰতে। আনি পাছত ৰাতি ওলাই পেলাই মিলাই পেলাই পাইছোঁ মই। কেনেকুৱা লাগিছে, ভাল লাগিছে। মই তেতিয়াৰ পৰা খুচি হৈ আছোঁ ঘৰতে। ভালে হৈছে, টিকেটখন পাইছোঁ, ভালে হ'ল। পঞ্চমটো নম্বৰ এই হাতখন ব্যস্ত কৰি ঘূৰাব। আপোনাৰ নাম আৰু ঠিকনাটো জনাই দিব। মোৰ নাম খোকসেদ আলী, বৰজনা ঘৰ। ধন্যবাদ। এয়া হাতখন চুইচ অন কৰক, আপুনি অফ কৰক। সংখ্যা ঘূৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।